যোৰহাটৰ যান-বাহন আৰক্ষীৰ আদৰ্শনীয় পদক্ষেপ বাইক আৰোহীক যোৰহাটৰ যান-বাহন আৰক্ষীয়ে দিলে কলম আৰু চকলেট যান-বাহন নীতি নিয়ম সন্দৰ্ভত দৈনিক কঠোৰ হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন বিভিন্ন সময়ত যান-বাহনৰ নীতি নিয়ম উলংঘা কৰি চৰকাৰ তথা যান-বাহন আৰক্ষীৰ ৰুখৰ বলি হ'বলগীয়া হৈছে বিভিন্নজন ভৰিবলগীয়া হৈছে 1000 টকা পৰ্যন্ত জৰিমনা কিন্তু ইয়াৰ বিপৰীতে যোৰহাটৰ ৰাজপথত দেখা গ'ল এক দুৰ্লভ দৃশ্য যোৰহাট যান-বাহন আৰক্ষীয়ে ল'লে এক আকৰ্ষণীয় পদক্ষেপ প্ৰতিদিনৰ দৰে যোৰহাট তিনিআলি চাৰিআলিত ৰখোৱা হ'ল বাইক কিন্তু আজি জৰিমনা বিহিবৰ বাবে নহয় আজি চকলেট আৰু কলম উপহাৰ দিবলৈহে ৰখোৱা হ'ল দুচকীয়া বাহন হেলমেট পৰিধান কৰি অহা বাইক চালক আৰু আৰোহীক যোৰহাট যান-বাহন আৰক্ষীয়ে দিলে কলম আৰু চকলেট হেলমেট পৰিধান কৰাৰ বাবে যোৰহাট যান-বাহন আৰক্ষীয়ে দিলে চকলেট আৰু কলম ভাল কাম কৰিবলৈ এয়া এক উদগনিমূলক পদক্ষেপ যোৰহাট যান-বাহন আৰক্ষীৰ আমি আজি এই এটা পদক্ষেপ ল'বলৈ ক'লে যেহেতুকে মানুহবোৰে অলপ সচেতন কৰিব লাগে আমি তেওঁলোকে হেলমেট বহুতে পৰিধান কৰে আৰু বহুতে নকৰেও আৰু হেলমেট কিয় পৰিধান কৰিব লাগে পৰি অহাৰ কাৰণে তেওঁলোকক যেতিয়া আমি এটা উৎসাহ দিছোঁ যে আজি আপোনালোকে হেলমেট পিন্ধি আহিছে ভাল কাম কৰিছে ভৱিষ্যতে এইদৰে পিন্ধি থাকিব তেওঁলোকেও ভাবিব যে মনত যে এটা আমি হয় নিশ্চয় এটা ভাল কাম কৰিছোঁ আৰু ভৱিষ্যতেও এইদৰে কৰি থাকিম বুলি আৰু সেইটো কাৰণে বেলেগে মানুহেও যাতে ইয়াকে দেখি শিকে তেওঁলোকেও এইটো বুলিয়ে আমি আশা কৰি আজি এই পদক্ষেপটো লোৱা হৈছে আমাৰ যোৰহাটত প্ৰায় মানুহে এতিয়া পিন্ধা হৈছে কাৰণ আমি এতিয়া তেওঁলোকক পিন্ধিবলৈ আমি বহুতো অনুৰোধ কৰিছোঁ বহুতকো আমি কৈছোঁ যদি কোনো পিন্ধিও অহা নাই তেওঁলোকক কৈছোঁ যে তেওঁলোকে ভৱিষ্যতে আকৌ পিন্ধক আৰু পিন্ধিবলৈ চেষ্টা কৰক কাৰণ নিপিন্ধিলে কি লোকচান হয় আৰু পিন্ধিলে কি লাভ হয় সেই ফলবোৰ মানুহক বুজাই দিয়া হৈছে বুজাই দিয়াৰ ফলত বহুত মানুহে এতিয়া পৰিধান কৰিছে তাৰে মাজত দুই এজন মানুহে কোনোবা এজনে নিপিন্ধাকৈ হয়তো নাহে বুলিতো মই ক'ব নোৱাৰোঁ আহে প্ৰায় মানুহ সচেতন হৈছে আৰু সচেতন হ'বৰ বাবে আমি এইটো পদক্ষেপ আজি হাতত লোৱা হৈছে আৰু বেলেগেও যাতে এইটো কৰে এইটোৱে মোৰ আশা থাকিলে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ